বন্ধু বান্ধৱীসকল নমস্কাৰ আৰু এটি ভিডিঅ' লৈ তোমালোকক মই আজি আৰু এটি ভিডিঅ'ত প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মোৰ চেনেলটো, কিয়নো ভাল ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম, ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। আজি শান্তিৰ কথা শান্তি কেতিয়া লাভ কৰিব পাৰে তাৰ বিষয়ে মই জনাম ভিডিঅ'টোত। আমি শান্তি নিজৰ হাতত থাকে, শান্তি সকলোৱে লাভ কৰিব নোৱাৰে। শান্তি লাভ কৰিবলৈ হ'লে বন্ধু বান্ধৱীসকল সৎ কামত পৰিশ্ৰম কৰি যাব লাগিব, পৰিশ্ৰম কৰি যাব লাগিব। অসৎ কামত নহয়, তেতিয়াহে শান্তি কি বস্তু বৈকুণ্ঠ যে প্ৰাপ্তি বুলি কয় সেই কথা শান্তি পোৱা যাব। সেয়েহে বন্ধু বান্ধৱীসকল মই আজি আমাৰ শান্তিৰ কেতিয়া লাভ হয় তাৰ বিষয়ে জনাম। আমি শান্তি লাভ কৰিবলৈ হ'লে আমি সৎ কাম কৰি যাব লাগিব। বন্ধু বান্ধৱীসকল কাৰো প্ৰতি কাৰো অন্যায় কৰিব নালাগে আৰু আনৰ প্ৰতি সেইবোৰ আশা কৰিব নালাগে। আনৰ প্ৰতি যিমান পাৰোঁ নিজৰ শৰীৰৰ শক্তিৰ দ্বাৰা কাম কৰিব লাগে। নিজৰ শৰীৰৰ শক্তিৰ দ্বাৰা আনৰ দ্বাৰা কাম কৰিব নালাগে। নিয়মমতে কৰিব লাগে, কষ্ট কৰিব লাগিব নিয়মীয়াকৈ। তেতিয়াহে শান্তি আমি কি বস্তু আৰু সকলো উপাৰ্জন কৰি ল'ব পাৰিম। জ্ঞানৰ পৰা সকলো টকাটো আমাৰ যদি জ্ঞান থাকে তেতিয়া টকা আমাৰ অট'মেটিক আমি উপাৰ্জন আহিব। সেয়েহে বন্ধু বান্ধৱীসকল তেতিয়া আমি কাম কৰিলে যেনেকৈ আমি জ্ঞান পোৱা যায়, ঠিক তেনেকুৱা কথা শান্তি পাবলৈ হ'লে আমি কামবোৰ কৰিব লাগিব। কামবোৰ কৰি নিজে কৃতকাৰ্যতা হ'ব লাগিব। তেতিয়াহে জীৱনত শান্তি কি বস্তু লাভ কৰিব পাৰে, তেতিয়াহে শান্তি বুজি পায়। শান্তি সকলো মানুহে নাপায় আৰু শান্তি কি বস্তু সকলো মানুহে বুজি নাপায় বন্ধু বান্ধৱী। সেয়েহে নিজৰ কাম নিজে কৰিব লাগে, হিচাপমতে খাব লাগে। জীৱনটো আমাৰ এটা বহুত সাৱধানকৈ চলিব লাগে। জীৱনত আমাৰ বেছিকৈ খালেও বেমাৰ হ'ব আৰু কমকৈ খালেও বেমাৰ। সেয়ে হিচাপমতে খাব লাগে আৰু বেছিকৈ কাম কৰিলেও বেমাৰ হৈ যাব। হিচাপমতে কাম কৰিব লাগিব। খোৱা লোৱা টাইম টেবুল থাকিব লাগিব। সকলো টাইম টেবুল সময়মতে ভগৱানৰ প্ৰতি ভক্তি কৰি কাম কৰি যাব লাগিব। তেতিয়া আমি এই জীৱনত শান্তি লাভ কৰিব পাৰিম, শান্তিৰ বিষয়ে বুজি পাব পাৰিম। আৰু এই পৃথিৱীতে বৈকুণ্ঠ প্ৰণয়ন বুলি যে কয়, বৈকুণ্ঠ প্ৰাপ্তি হয় বুলি কয়, ইয়াতেই চব আমি লাভ কৰিব পাৰি। যদি আমি এইবোৰৰ বিষয়ে কামবোৰ নকৰোঁ বা কাম আৰু ফাঁকি দিওঁ, সেইবোৰৰ কোনো নিজেই অশান্তিত ভুগিব লগা হয়। সেইটো সঁচা কথা। সেয়েহে আমি বন্ধু বান্ধৱীসকল শান্তি লাভ কৰিব হ'লে নিজে সৎ কাম কৰি যোৱা, নিজেই শৰীৰৰ যিবোৰ কাম কৰিব পৰা শক্তি আছে ভগৱানে দিছে সকলোকে, সেইখিনি শক্তি প্ৰয়োগ কৰি কাম কৰি যাব লাগে, আগুৱাই যাব লাগে। তেতিয়াহে আমি পৰিয়ালত এই সংসাৰত শান্তি লাভ কৰিব পাৰিম আৰু জীৱন অতি আনন্দৰে অতিবাহিত কৰিব পাৰে বন্ধু বান্ধৱীসকল। আৰু ইয়াকেই বুলি কয় বৈকুণ্ঠ প্ৰয়াণ বৈকুণ্ঠ প্ৰাপ্তি বুলি কয়। ধন্যবাদ, নমস্কাৰ। মই অলপ শান্তিৰ বিষয়ে জনালোঁ তোমালোকক বন্ধু বান্ধৱীসকল। ধন্যবাদ।